নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওঁগতি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অপৰাধীৰে ভৰি পৰিছে দেশৰ সাংসদ বিধানসভা। সুপ্ৰিম কোৰ্টত দাখিল কৰা এক শপতনামা অনুসৰি ভাৰতবৰ্ষৰ সাংসদ বিধায়কৰ বিৰুদ্ধে 4,000ৰো অধিক অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। লোকসভাৰ 543গৰাকী সাংসদৰ ভিতৰত 251গৰাকী আৰু ৰাজ্যসভাৰ 233গৰাকী সাংসদৰ মাজৰ 75গৰাকীৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ আছে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ খবৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক আদৰ্শ হিচাপে ল'ব আমেৰিকা যুক্তৰাষ্ট্ৰই। ভাৰতৰ দৰে আমেৰিকাতো বাধ্যতামূলক হ'ব ফটো সম্বলিত ভোটাৰ পৰিচয় পত্ৰ। ভাৰতৰ CEC জ্ঞানেশ কুমাৰৰ নাম লৈ হেঁচা প্ৰদান মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু মুখ্য নিৰ্বাচনী আয়ুক্তক প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ নিৰ্বাচনী সংস্কাৰৰ বাবে ছেভ আমেৰিকা এক্ট সমৰ্থনৰ আহ্বান মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক প্ৰাঞ্জল ভূঞাৰ চৰম সিদ্ধান্ত। চৰকাৰী আৱাসতে শেষ সিদ্ধান্ত ল'লে প্ৰাঞ্জল ভূঞাই। অধ্যাপক প্ৰাঞ্জল ভূঞাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ। কেমেষ্ট্ৰি বিভাগৰ শিক্ষক আছিল প্ৰাঞ্জল ভূঞা আৰু মহাবিদ্যালয়ৰ বয়জ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে দায়িত্বত আছিল তেওঁ। চৰকাৰী আৱাসত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ভূঞাৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেলৈ এইবাৰ ৰাজনৈতিক অফাৰ। NDAৰ শিবিৰৰ পৰা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে দিছে এই ৰাজনৈতিক অফাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য যে আমাৰ দললৈ আহক অভিজিত দীপকে। কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেলৈ বিশেষ অফাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ। নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ অন্যতম সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে অভিজিত দীপকেক ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াত যোগদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া হৈছে BJP নেতৃত্বাধীন NDA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল। সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে কয় যে অভিজিত দীপকে এগৰাকী যুৱ আৰু সক্ৰিয় নেতা। লগতে তেওঁ বাবা চাহেব আম্বেদকাৰৰ আদৰ্শৰে অনুপ্ৰাণিত। গতিকে অভিজিত দীপকে ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ সপোন পূৰণ কৰাৰ বাবে আমাৰ দল ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া এত যোগদান কৰিব লাগে। কিন্তু ৰামদাস আথৱালৰ এই প্ৰস্তাৱৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। উল্লেখযোগ্য যে যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলনৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতেই অভিজিত দীপকে ৰাজনৈতিক দলত যোগদান কৰিব নাইবা ৰাজনৈতিক দল গঠন কৰিব বুলি চৰ্চা চলিছিল। কিন্তু সকলোৰে এই চৰ্চাক নস্যাৎ কৰি অভিজিত দীপকে কৈছিল যে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিব নিবিচাৰে, কাৰণ ৰাজনীতি আৰু নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি দেশৰ মানুহৰ বিশ্বাস হেৰাই গৈছে। গতিকে দেশক এতিয়া ৰাজনৈতিক দলতকৈ ৰাজহুৱা আন্দোলনৰহে প্ৰয়োজন। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকলৈ জৰুৰী খবৰ। ৰন্ধন গেছৰ গ্ৰাহকসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব eKYC। 23 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ eKYCৰ সময়সীমা। যদি আপুনি এতিয়ালৈকে eKYC কৰা নাই তেন্তে অতি শীঘ্ৰে সংশ্লিষ্ট ডিষ্ট্ৰিবিউটৰৰ সৈতে যোগাযোগ কৰক অথবা মোবাইলতো আপুনি কৰিব পাৰিব। আৰু আপোনাৰ ঘৰত কি কোম্পানীৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ আছে কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। মানি কণ্ট্ৰলৰ তথ্য মতে আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছেগৈ 1,54,360 টকা। সোমবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,55,200 টকা। অৰ্থাৎ আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হ্ৰাস পাইছে 840 টকা।
আৰু মানি কণ্ট্ৰলৰ তথ্যমতে আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছে গৈ 1,41,400 টকা। সোমবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,42,160 টকা। অৰ্থাৎ আজিৰ দিনটোত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হ্ৰাস পাইছে 760 টকা। পৰৱৰ্তী খবৰ, জুৰি আৰক্ষীৰ জালত প্ৰবঞ্চনাত অভিযুক্ত বিজেপি নেতা। মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠতাৰ দোহাই দি চলাইছিল লুণ্ঠন ৰাজ। ৰঙা ঘৰৰ আলহী হ'ল নগাঁও জিলাৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ বিজেপি নেতা হবিবুৰ ৰহমান আৰু জিয়াউল হকক গ্ৰেপ্তাৰ। চাকৰি ঠিকা আৰু বিভিন্ন সুবিধা প্ৰদানৰ নামত লুণ্ঠন চলাইছিল এই দুই বিজেপি নেতাই। শেহতীয়াকৈ তিনিচুকীয়াৰ এজন লোকক ট্ৰেক্টৰ দিয়াৰ নামত ধন আত্মসাৎ কৰিছিল। তেলিয়া বেবেজিয়াত ঘৰ হবিবুৰ ৰহমানৰ আৰু জিয়াউল হকৰ ঘৰ কামধুলিমাৰীত। মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ আমেৰিকাৰ সেনাৰ দুৰ্গতি। সমুদ্ৰত বিগত 4 দিন ধৰি আবদ্ধ হৈ আছে আমেৰিকাৰ শ শ সেনা। খাদ্য আৰু পানীৰ অভাৱত তিল তিলকৈ গণিছে মৃত্যুৰ খন। ইৰাণৰ সৈতে যুদ্ধ কৰি ৰুগীয়া হৈছে আমেৰিকাৰ শ শ সেনা। মাৰ্কিন প্ৰশাসনৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে আমেৰিকান সৈন্য। ইৰাণৰ সৈতে যুদ্ধ কৰি ৰুগীয়া হৈছে আমেৰিকাৰ শ শ সেনা। ট্ৰাম্পে মৃত্যুৰ মুখলৈ ঠেলি দিছে শ শ সেনাক। ইৰাণত আক্ৰমণ কৰা আমেৰিকাৰ সেনাৰ দুৰ্গতি। মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে আমেৰিকাৰ সেনাসকল। বিগত 4 দিন ধৰি সমুদ্ৰত আবদ্ধ হৈ পৰিছে শ শ মাৰ্কিন সেনা। বিজুলী আৰু পানীৰ অভাৱত হাহাকাৰ আমেৰিকাৰ সেনাৰ। আমেৰিকাৰ যুদ্ধ জাহাজত নাই শৌচালয়ৰ সুবিধা, নাই পৰ্যাপ্ত খাদ্য। প্ৰচণ্ড গৰমৰ বাবে এতিয়া প্ৰাণ যাওঁ যাওঁ অৱস্থা মাৰ্কিন সেনাৰ। USS বেনফল নামৰ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰত নাই বিজুলী সেৱা আৰু অন্য জাহাজেৰে সেনাসকলৰ বাবে লৈ যোৱা হৈছে খাদ্য। উল্লেখযোগ্য যে যুদ্ধ জাহাজ আব্ৰাহাম লিংকনৰ পৰা ইতিমধ্যে জঁপিয়াই চৰম সিদ্ধান্ত লৈছে এজন আমেৰিকান সৈন্যই। বেয়া খাদ্য আৰু ভগা টয়লেটৰ বাবে এতিয়া অসন্তুষ্ট হৈ পৰিছে মাৰ্কিন সেনা। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। এণ্টাৰ্কটিকাৰ বৰফত লুকাইছে ভয়ংকৰ বিপদ। গ্ৰীণ হাউচ গেছৰ প্ৰভাৱত সাগৰত মিহলি হৈছে বিষাক্ত পাৰা। পৃথিৱীৰ আটাইতকৈ জনশূন্য আৰু বৰফেৰে আবৃত ভূখণ্ড এণ্টাৰ্কটিকাই এতিয়া কঢ়িয়াই আনিছে এক ভয়ংকৰ অশনি সংকেত। আধুনিকতাৰ ধামখুমীয়া জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ আৰু গ্ৰীণ হাউচ গেছৰ নিৰ্গমনে বিশ্বৰ উষ্ণতা তীব্ৰতৰ কৰি তোলাৰ ফলত দ্ৰুতগতিত গলি আহিছে এণ্টাৰ্কটিকাৰ বৰফ। কিন্তু বৰফ গলাৰ লগে লগে কেৱল পানীৰ স্তৰে বৃদ্ধি পোৱা নাই। গৱেষণাই উত্থাপন কৰিছে পৰিৱেশৰ বাবে অধিক উদ্বেগজনক বিষাক্ত ধাতু পাৰা পৰিৱেশত মুক্ত হোৱাৰ সম্ভাৱনা। হাজাৰ হাজাৰ বছৰ ধৰি বৰফ আৰু হিমবাহৰ তলত আবদ্ধ হৈ থকা বিভিন্ন ৰাসায়নিক উপাদান জলবায়ু পৰিৱৰ্তনৰ ফলত হ'ব পাৰে ভয়ংকৰ বিপদ। পাৰাৰ উপস্থিতিয়ে বিজ্ঞানী আৰু পৰিৱেশবিদসকলৰ উদ্বেগ বৃদ্ধি কৰিছে। পানীৰ সৈতে এই বিষাক্ত ধাতু সাগৰীয় পৰিৱেশত প্ৰৱেশ কৰিলে সামুদ্ৰিক জীৱ খাদ্য শৃংখল আৰু পৰোক্ষভাৱে মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰাৰ প্ৰচুৰ আশংকা থাকে। এণ্টাৰ্কটিকাৰ বৰফ গলাটো কেৱল এটা দূৰৱৰ্তী ভূখণ্ডৰ সমস্যা নহয়। বৰফৰ আৱৰণ হ্ৰাস পালে সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, সাগৰৰ পৰিৱেশতন্ত্ৰৰ পৰিৱৰ্তন আৰু বিশ্বব্যাপী জলবায়ুৰ ভাৰসাম্যত পৰিব পাৰে গভীৰ প্ৰভাৱ। বিশেষকৈ বৰফৰ তলত আবদ্ধ হৈ থকা উপাদানসমূহ মুক্ত হোৱাৰ প্ৰক্ৰিয়াই পৰিৱেশৰ ওপৰত নতুন ধৰণৰ চাপ সৃষ্টি কৰিব পাৰে। পৃথিৱীৰ পৰা বহু দূৰত থকা এণ্টাৰ্কটিকাৰ এই সংকটে আচলতে মানৱ সভ্যতাকেই এক কঠিন প্ৰশ্নৰ সন্মুখীন কৰাইছে। উন্নয়নৰ নামত আমি প্ৰকৃতিৰ ওপৰত কিমান চাপ সৃষ্টি কৰিছোঁ? গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস নকৰিলে বৰফ গলনৰ গতি আৰু অধিক তীব্ৰ হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে। বৰফৰ বুকুত যুগ যুগ ধৰি আবদ্ধ হৈ থকা বিষাক্ত উপাদানসমূহ যদি সাগৰলৈ মিহলি হয় তেন্তে তাৰ পৰিণতি কিমান দূৰলৈ বিস্তাৰিত হ'ব সেই উত্তৰ এতিয়াও সম্পূৰ্ণ স্পষ্ট নহয়। এণ্টাৰ্কটিকা আজি নীৰৱ, কিন্তু সেই নীৰৱ বৰফৰ বুকুত যেন লুকাই আছে ভৱিষ্যতৰ এক ভয়ংকৰ সংকেত।
প্ৰকৃতিক আমি উপেক্ষা কৰি যিমান আগবাঢ়িম সংকটৰ মূল্য হয়তো সিমানেই হ'ব পাৰে বিপদ। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টিৰ পিছত এইবাৰ দিমাগী নক্সাল জনতা পাৰ্টি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পাছতে ইণ্টাৰনেটত ধুমুহা। লাখ লাখ লোকে ফ'ল' কৰিছে দিমাগী নক্সাল জনতা পাৰ্টিক। তীব্ৰ চাপত মোদী চৰকাৰ। স্বাধীনতা দিৱসৰ ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল দিমাগী নক্সালৰ প্ৰসংগ। নকলেও যেন বুজিব পাৰি প্ৰধানমন্ত্ৰীয়ে দিমাগী নক্সাল বুলি কাক টাৰ্গেট কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যই এতিয়া ইণ্টাৰনেটত সৃষ্টি কৰিছে ধুমুহাৰ। কাৰণ প্ৰধানমন্ত্ৰীৰ দিমাগী নক্সাল মন্তব্যৰ পাছতে ইনষ্টাগ্ৰামত আৱিৰ্ভাৱ হৈছে দিমাগী নক্সাল জনতা পাৰ্টি। কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰ দেশত জন্ম হৈছে দিমাগী নক্সাল জনতা পাৰ্টিৰ। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাৰ পৰা ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মাওবাদী সমৰ্থকসকলক দিমাগী নক্সাল বুলি অভিহিত কৰিছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ২৪ ঘণ্টাৰ ভিতৰতেই ছ'চিয়েল মিডিয়াত জন্ম হ'ল দিমাগী নক্সাল জনতা পাৰ্টিৰ। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে যদিও ভাৰতবৰ্ষত সহস্ৰ মাওবাদীক দমন কৰা হৈছে, তথাপিও জনজীৱন আৰু বিভিন্ন প্ৰতিষ্ঠানত অনুপ্ৰৱেশ কৰা নক্সালবাদী মনোভাৱৰ ব্যক্তিসকলে এতিয়াও দেশক বিপথে পৰিচালিত কৰাৰ সুযোগ বিচাৰি আছে। গতিকে দেশৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচৰা এই দিমাগী নক্সালসকলক চিনাক্ত কৰি সমাজৰ পৰা একাষৰীয়া কৰিব লাগে। আৰু লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতে নিশাটোৰ ভিতৰতে আৱিৰ্ভাৱ ঘটে দিমাগী নক্সাল জনতা পাৰ্টিৰ। আৱিৰ্ভাৱৰ লগে লগে ৰাতিটোৰ ভিতৰতে বৃহৎ সংখ্যক নেটিজেনে দিমাগী নক্সাল জনতা পাৰ্টিৰ পেজটো ফ'ল' কৰিবলৈ আৰম্ভ কৰে। কিন্তু ইণ্টাৰনেটত দিমাগী নক্সাল জনতা পাৰ্টিয়ে সঁহাৰি পোৱাৰ কেইঘণ্টামানৰ ভিতৰতেই ইনষ্টাগ্ৰামত পেজটো বন্ধ কৰি দিয়া হয়।